মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ার এটা চেষ্টা আছিল বা আছে যে আমি যোগাযোগ ব্যবস্থা কেনেকুৱা আমি ভালকৈ এটা সচল ৰূপ দিব পাৰোঁ। এইটো লক্ষ্য ৰাখি আপোনালোকে দেখিছে যে ট্ৰেন্সপৰ্টত বহুতখিনি কাম আগবাঢ়িছে আৰু বৈজ্ঞানিক ভিত্তিত কেনেকুৱা আমি ট্ৰেন্সপৰ্ট বিভাগখন লৈ যাব পাৰোঁ তাৰ কাৰণে এটা আমি প্ৰয়াস কৰি আছোঁ। ট্ৰেন্সপৰ্ট বিভাগে আজিৰ দিনত প্ৰায় 50 এপছ আমি লঞ্চ কৰিছোঁ, প্ৰায় পেপাৰলেছ হ'বলৈ গৈ আছে। এই ক্ষেত্ৰত ট্ৰেন্সপৰ্টেৰ অধীনত আপোনালোকে জানে যে আমাৰ ASTC যিটো বাছ ছাৰ্ভিচ এইটো আছে আৰু এই ASTCয়ে যোৱা 3 মাহ আগতে আমি এটা ASTC চিটি কেব আমি ইয়াতে আৰম্ভ কৰিছিলোঁ যাতে যাত্ৰীসকলৰ সুবিধা আমি দিব পাৰোঁ। আর এই যাত্রীসকলের সুবিধার ক্ষেত্ৰত এটা বস্তু আমি লক্ষ্য কৰিছোঁ যে আমাৰ এই ASTC চিটি কেবত আজিৰ দিনত প্ৰায় 9000 গাড়ী আমাৰ নথিভুক্ত হৈছে, 3000 ড্ৰাইভাৰ আজিৰ দিনত ৰাস্তাত আছে আৰু বহুত হাজাৰ হাজাৰ আমাৰ পেছেঞ্জাৰ আমাৰ লগতে কানেক্টেড আছে। আমাৰ এটাই উদ্দেশ্য আছিল ASTC চিটি কেবৰ জৰিয়তে যাতে যিসকল যোগাযোগ ব্যৱস্থাত যিসকল আমি পেছেঞ্জাৰ বা যাত্ৰীসকল আগতে আমি দেখিছোঁ বিভিন্ন এপছ আছিল আৰু আমাৰ ড্ৰাইভাৰসকল বা পেছেঞ্জাৰসকলে এই এপছবিলাক ব্যৱহাৰ কৰি বহুত অসুবিধাৰ সন্মুখীন হৈছিল। বাট আজিৰ দিনত ASTC চিটি কেব অহাৰ লগে লগে যিসকল চালক আৰু পেছেঞ্জাৰ তেওঁলোকে সুবিধা পাই আছে আৰু অলপ ইয়াতে আমি যাতে আৰু ভালকৈ তেওঁলোকক আমি অলপ সহায় কৰিব পাৰোঁ বা ছাপোৰ্ট দিব পাৰোঁ তাৰ কাৰণে আজি আমি এটা এপছ আমি আজি লঞ্চ কৰা হৈছে যাৰ জৰিয়তে আমাৰ যিসকল পেছেঞ্জাৰ তেওঁলোকে কিউআৰ কোডৰ জৰিয়তে বা ফোনপেৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ যি যাত্ৰী মাচুল এইটো আদায় দিব পাৰিব। আর এই ব্যবস্থাটো আমার ASTC সিটি বাসতো থাকিব আৰু আমাৰ ASTC সিটি কেবতো থাকিব। কাজেই এই ক্যাশ ট্রানজেকশনের ফালৰ পৰা বহুতখিনি আমি মুক্ত হলোঁ। আমাৰ পেছেঞ্জাৰে যদি ভাবে তেনেহলে আমাৰ কিউআর কোডৰ জৰিয়তে আজিকালি এই ব্যৱস্থা সৰ্বত্ৰ চলি আছে। আমি ASTCত আজি এইটো লঞ্চ কৰিলোঁ আৰু মই ভাবোঁ এইটোৰ জৰিয়তে পেছেঞ্জাৰ ড্ৰাইভাৰ আৰু বিভাগের বহুতখিনি সুবিধা হ'ব বা